ছাত্ৰীসকল ক্লাছ 8ৰ অৰখিনি 9.1ৰ 1ৰ 5 নম্বৰ অংকটো কৰি দিছোঁ মই 5 নম্বৰ অংকটো চোৱা কি দি আছে 2/3y হোল ইনটু কিমান আছে 18y স্কয়াৰ মাইনাছ y আমি কি কৰিব লাগে পূৰণ কৰিব লাগে তা আমি পূৰণটো এনেকৈ কৰিম এইটোৰ লগত এইটো পূৰণ কৰি দিয়া 2/3y ইনটু 18y স্কয়াৰ আমি এইটো হ'ল একপদ ৰাশি আৰু এইখিনি হ'ল কি বহুপদ ৰাশি গতিকে আমি এইটোৰ লগত এইটো পূৰণ কৰিম এইটো চোৱা এনেকৈ কৰিলে হ'ব 2/3 y ইনটু কিমান 18y স্কোয়ার মাইনাস আছে মাইনাস দিবা এতিয়া 2/3y এইটো লিখা 2/3y ইনটু কিমান আছে ইনটু ইয়াত ইনটু চিন দিলে হ'ব বা ডট দিলেও হ'ব 2/3y ইনটু y ইনটু y ভেলেনটো এনেকৈ লিখি ল'লোঁ ইয়াত ইকুৱেল দিয়া এতিয়া এইটোৰ লগত 3টো ক'ত আছে তলত আছে আৰু এই 18টো ক'ত আছে ওপৰত আছে গতিকে আমি 3ৰে 18ত কাটি দিম কাটিলে কিমান হ'ব 3ৰে 18ত কাটি দিয়া কিমান যাব 6 বাৰ যাব তে কি হ'ল 2 6 গুণ 12 12 লিখা আৰু y ৰ লগত যেতিয়া y স্কয়াৰ পূৰণ কৰিবা তেতিয়ালে কি হয় y কিউব হ'ব এইটো লগত এইটো পূৰণ কৰিলে কিমান হ'ব কিউব মাইনাস এইটো হ'ব 2/3 y লগত y পূৰণ কৰি দিয়া কি হ'ব y স্কয়াৰ এনসার এইটো এতিয়া আমি 6 নম্বৰ অংকটো কৰি আছো মাইনাস 8a কিউবৰ লগত a + 3b + 2c পূৰণ কৰিব লাগে পূৰণটো আমি এনেকৈ কৰিম এইটোৰ লগত এইটো আমি এটা ওৱান লাইনতে কৰি দিম ওৱান লাইনত কৰিলেও হ'ব এইটোৰ লগত এইটো পূৰণ কৰি দিয়া কি হ'ব -8 a কিউবৰ লগত যেতিয়া a পূৰণ কৰা তেতিয়ালে কি হ'ব a টু দি পাৱাৰ কিমান হৈ যাব 4 হৈ যাব এইটোৰ লগত এইটো পূৰণ কৰিছোঁ তাৰপিছত আকৌ এইটোৰ লগত এইটো পূৰণ কৰা ইয়াত আছে মাইনাস ইয়াত আছে প্লাস মাইনাস প্লাসে কি হ'ব মাইনাস 8 লগত 3 পূৰণ কৰিলে কিমান হ'ব 8 3 গুণ 24 লগত কি আছে a কিউব আৰু কি হ'ব b হ'ব এটো হ'ব তাৰপিছত চোৱা ইয়াৰ আছে মাইনাস এ প্লাস মাইনাস প্লাসে কি হ'ব মাইনাস 8 লগত 2 পূৰণ কৰি দিয়া 2 গুণ কিমান 16 ইয়াত কি আছে a কিউব আৰু লগত কি আছে c আছে এনসার ইটো এনে আমি 7 নম্বৰ অংকটো কৰি আছো এইটোৰ লগত এইটো পূৰণ কৰি দিয়া এইটোৰ লগত এইটো পূৰণ কৰিলে কি হ'ব এইটোৰ লগত এইখিনি পূৰণ কৰা ইয়াত আছে মাইনাস মাইনাস দিয়া 3 লগত 2টো পূৰণ কৰি দিয়া 3 গুণ কিমান 6 ইয়াত আছে m ইয়াত কি আছে m স্কয়াৰ আছে তেলে কি হ'ব m কিউব হ'ব আৰু n ৰ লগত n পূৰণ কৰি দিয়া কি হ'ব n স্কয়াৰ মই ডাইৰেক্ট কৰি আছো অংকটো এইটোৰ লগত এইখিনি মাইনাস আছে মাইনাস দিবা 2 3 গুণ 6 আৰু m ৰ লগত যেতিয়া m স্কয়াৰ পূৰণ কৰিবা কি হ'ব m কিউব কাৰণ m ৰ পাৱাৰ কিমান আছে ইয়াত 1 আছে আৰু ইয়াত কিমান আছে 2 আছে গতিকে 1 + 2 পাৱাৰটো প্লাস হৈ যাব ওপৰত কি হ'ব 3 আৰু n ৰ লগত n পূৰণ কৰিলে কি হ'ব n স্কয়াৰ তাৰপিছত চোৱা a মাইনাস এটা এইটোৰ লগত এইটো পূৰণ কৰিব লাগিব মাইনাস মাইনাসে কি হৈ যাব চিনটো কি হ'ব প্লাস 2 ৰ লগত 2 পূৰণ কৰি দিয়া 2 দুগুণ কিমান হ'ব 4 4 হ'ব আৰু m স্কয়াৰটো যেটো আছে এটো লিখিব লাগিব আৰু n ৰ লগত n পূৰণ কৰিলে কি হ'ব n স্কয়াৰ এনসার ইটো এটা 8 নম্বৰ অংকটো কৰি আছো 9x² + 4x + 3 লগত পূৰণ কৰিব লাগিব কি 11x এটা এইটো হৈছে বহুপদ ৰাশি আৰু এইটো হ'ল কি একপদ ৰাশি আমি প্ৰথমতে এইটোৰ লগত বা এইটোৰ লগত এইটো পূৰণ কৰিম 11 ৰ লগত 9 পূৰণ কৰা কিমান হ'ব 99 x² লগত x পূৰণ কৰিলে কি হ'ব x কিউব হ'ব প্লাস এটা এইটোৰ লগত এইটো পূৰণ কৰিব লাগিব 11 ৰ লগত 4 ইনটু কৰিলে কিমান হ'ব 44 হ'ব x পূৰণ কৰি দিয়া তেতিয়ালে কি হ'ব x স্কয়াৰ তাৰপিছত ইয়াত প্লাস আছে প্লাস দিবা মাইনাস থাকিলে মাইনাস দিবা যেটো প্লাস আছে প্লাস দিয়ে এইটোৰ লগত এইটো পূৰণ কৰা 11 ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব 3 11 33 আৰু লগত কি আছে x আছে এনসার এইটো 9 নম্বৰ অংকটো কৰিম আমি অংকটো দিয়া আছে 20a² -3b² + ab লগত কি পূৰণ কৰিবলা -7b² এটা আমি এইটোৰ লগত এইটো পূৰণ কৰিম মাইনাস আছে মাইনাস দিয়া 20 ৰ লগত 7 পূৰণ কৰি দিয়া কিমান হ'ব 7 গুণ 0 7 দুগুণ 14 তাৰ মানে কিমান হ'ব 140 ইয়াত a² আৰু ইয়াত আছে কি b² লগত কি হ'ব a² লগত কি পূৰণ হ'ব b² এটো এনেকৈ থাকিব
এইটোৰ লগত এইটো পূৰণ কৰিলে এইটো হ'ব তাৰপিছত চোৱা এ মাইনাছে পূৰণ হৈ যাব মাইনাছে প্লাছ এতিয়া এইটোৰ লগত এইটো পূৰণ কৰিলে 7 3 গুণ কিমান 21 আৰু ইয়াত আছে বি স্কোৱাৰ ইয়াত বি স্কোৱাৰ তেতিয়াহ'লে কি হ'ব বি টু দি পাৱাৰটো কিমান হ'ব 4 হ'ব তাৰপিছত এইটোৰ লগত এইটো পূৰণ মাইনাছ আৰু প্লাছে কি হ'ব -7 আছে অনলি 7 লিখা এ বিৰ লগত বি স্কোৱাৰ পূৰণ কৰা তেতিয়াহ'লে কি হ'ব এ বি কিউব হ'ব ইয়াত অকল এ আৰু বিৰ লগত বি স্কোৱাৰ পূৰণ কৰিলে কি হ'ব বি কিউব এনসাৰ এইটো এতিয়া আমি 10 নম্বৰ অংকটো কৰি আছো এইটোৰ লগত এইখিনি পূৰণ কৰা ইয়াত 3 আছে 3 লিখিব লাগিব এটা এইটোৰ লগত এইখিনি পূৰণ কৰিলে ইয়াত চোৱা এইটো কোনটো সূত্ৰত যাব a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n হলে কি হয় a টু দি পাৱাৰ m প্লাছ n তাৰ মানে পাৱাৰটো কি হৈ যাব যোগ হৈ যাব ইয়াত x কিউব ইয়াতে x তেতিয়ালে কি হ'ব x টু দি পাৱাৰ কিমান হ'ব 4 হ'ব কাৰণ ইয়াত 3 আছে এতিয়া x 4 হ'ল আৰু y স্কয়াৰ লগত y পূৰণ কৰিলে কি হ'ব এইটো y কিউব হৈ যাব ইয়াত 2 আছে আৰু 1 আছে পাৱাৰটো কি হৈ যায় প্লাছ হৈ যায় প্লাছ এটোৰ লগত এতিয়া এইটো পূৰণ কৰিব লাগিব ইয়াত 3 অকল আছে 3 লিখা x কিউবৰ লগত x পূৰণ কৰিলে কি হ'ব x টু দি পাৱাৰ পাৱাৰটো কিমান হ'ব 4 হ'ব আৰু y স্কয়াৰ লগত y পূৰণ কৰিলে কি হ'ব y টু দি পাৱাৰ 4 হ'ব তাৰপিছত মাইনাছৰ পিছত এতিয়া কি হ'ব এইটোৰ লগত এইটো পূৰণ হ'ব 2 3 গুণ 6 আৰু লগত যিখিনি আছে এইখিনি লিখি দিব লাগিব x কিউব কি আছে y স্কয়াৰ এনসাৰ এইটো